নমস্কাৰ, মোৰ নাম শ্ৰী নৱজ্যোতি বৰা। মই কলিয়াবৰ এগ্ৰি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ बोर्ड ऑफ डायरेक्टर है। सर एफपीओ के बाद किसानों को क्या क्या फायदे मिलते हैं वो बताइए। হয়, এফপিঅ' এটা বা এফপিচি এটা হোৱাৰ পিছত প্ৰত্যেকজন খেতিয়কৰ বহুতখিনি উন্নতি হৈ যায়। উন্নতি এনেকুৱা ধৰণৰ হয়, প্ৰথমতে কি হয়, আমাৰ খেতিয়কসকলৰ এটা ডাঙৰ চেলেঞ্জ আছে যে আমি খেতিটো কেনেকৈ কৰিম বা খেতিটো কৰিম, আমি ইয়াত সাৰ ক'ত পাম, বীজ ক'ত পাম। উচিত দামত সাৰ আৰু বীজটো আমাৰ এফপিঅ' আৰু এফপিচিবিলাকে তেওঁলোকক উচিত দামত দিয়ে। দি কৰি লৈ পেলাই তেওঁলোকৰ যিটো উপজ, তেওঁলোকৰ যিখিনি উৎপাদন, সেই উৎপাদন সামগ্ৰীটোৰ এখন উচিত বজাৰ দিয়ে এটা এটা এফপিচিয়ে। আগতে কি হৈছিলে, আমি বেলেগ বজাৰলৈ গৈছিলোঁ, গৈ পেলাই তাত বহুত বস্তু বেচিছিলোঁ, তাত আমাৰ দৰ দাম কৰিব লগা হয়। আমাৰ খেতিয়কে যিটো খৰচা কৰে এটা খেতিত, তিমানখিনিৰ দাম হয়তো তেওঁলোকলৈ উভতি নাহে। সেইটো কাৰণে কি হয়, আমাৰ খেতিয়কসকলে এতিয়া আমাৰ এফপিচিৰ লগত লগ হৈ পেলাই তেওঁলোকে খুব ভালদৰে খেতি কৰি এফপিচিক বা এফপিচিৰ যোগেদি এখন উচিত বজাৰ মূল্য তেওঁলোকে পাবলৈ সক্ষম হৈছে। দ্বিতীয়তে, তেওঁলোকে যেতিয়া খেতি এটা কৰিব বিচাৰে, সেই খেতিটো কৰিবলৈ যাওঁতে তেওঁলোকক আমি যথেষ্টখিনি অৰিহণা যোগাওঁ। আগতে কি হৈছিলে, আগতে এনেকুৱা হৈছিলে, কোনোবাই যদি কয় যে মোৰ মাটিডৰাত মই 10 কেজি ইউৰিয়া মাৰিছোঁ, কাষত কোনোবা এজনে মই 12 কেজি মাৰিছোঁ, কোনো একো ধৰণৰ কথা নেজানে যে কিমানখিনি সেই খেতিডৰাত, সেই খেতিটোত কিমানখিনি সাৰ, কিমানখিনি বীজ, কিমানখিনি আপোনাৰ পেষ্টিচাইড ঢালিব লাগে, সেই বস্তুটো নেজানে। এতিয়া আমি কি কৰোঁ, এতিয়া আমি গাঁৱে গাঁৱে গৈ পেলাই এখন কৃষক সজাগতা সভা পাতোঁ। আৰু সেই কৃষক সজাগতা সভাত আমি কৃষকসকলক কওঁ যে আপোনালোকে যদি সৰিয়হ কৰিব বিচাৰিছে, তেনেহ'লে সৰিয়হৰ খেতিটো কৰোঁতে আপুনি তাৰ লগত কি কি সাৰ ঢালিব লাগিব, কি কি সাৰ ঢালিব নালাগিব, আৰু তাৰ বজাৰখন কেনেকৈ পাব, সকলোখিনি দিহা পৰামৰ্শ এফপিচিৰ যোগেদি আমি খেতিয়কক দিবলৈ সক্ষম হৈছোঁ। और एफपीओ ना हो तो किसानों को क्या क्या मुश्किलें आती हैं। এফপিঅ' নাথাকিলে কৃষকসকলৰ বহুত সমস্যাৰ সন্মুখীন হয়। প্ৰথম কথা, তেওঁলোকক এটা খেতি কৰিবৰ কাৰণে তেওঁলোকৰ যিখিনি ন্যূনতম প্ৰয়োজন, সেই প্ৰয়োজনখিনি খেতিয়কসকলে নাপায়। প্ৰথম কথা হ'ল যে তেওঁলোকক সাৰ লাগিব, বীজ লাগিব, পেষ্টিচাইড লাগিব, এই বস্তুবিলাক তেওঁলোকে নাপায়। দ্বিতীয়তে, তেওঁলোকে এখন বজাৰ নাপায় যে আমি বস্তু খেতি এটা কৰিম, হয়, কৰি পেলাই বেচিম ক'ত। আমাৰ বহুত খেতিয়কক আমি দেখিবলৈ পাওঁ যে তেওঁলোকে সৰিয়হ উৎপাদন কৰে বা আলু উৎপাদন কৰিছে। সেই উৎপাদনত কি হয়, তেওঁলোকৰ যদি তাত খৰচৰ মূল্যটো বেছি হৈ যায়, তেতিয়া তেওঁলোকে কি কৰে, বজাৰত দাম নাপাই পেলাই, দাম হ'ব, বজাৰত দাম হ'ব, তেতিয়া সৰিয়হ বেচিম বা আলু বেচিম বুলি থওঁতেই তেওঁলোকৰ ঘৰতেই সৰিয়হখিনি বা আলুখিনি নষ্ট হৈ যায়। বহুত খেতি তেনেকৈ নষ্ট হৈ যায়। দ্বিতীয়তে, তেওঁলোকৰ বজাৰৰ কথা আহি গ'ল, কীটনাশক দ্ৰব্যৰ কথা আহি গ'ল, আৰু তেওঁলোকৰ সমূহ যিটো গোট আকাৰে যিসকলে খেতি কৰিছে, তেওঁলোকে আজি যিখিনি এফপিচিৰ থকাৰ কাৰণে সুবিধা পাইছে, সেই সুবিধাখিনি তেওঁলোকে নাপায়। তেওঁলোকে যদি ব্যক্তিগতভাৱে কিবা এটা খেতি কৰিবও বিচাৰিছে, তেনেহ'লে তেওঁলোকে গৈতো হয়তো কেতিয়াবা টকা পইচাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন সা সুবিধাৰ ক্ষেত্ৰত হওক, সেই সুবিধাখিনি চৰকাৰৰ পৰাই হওক বা তেওঁলোকে এখন দোকানৰ পৰাই হওক, তেনেকুৱা নাপায়। আৰু যিখিনি কাৰণে আজি এফপিচিয়ে তেওঁলোকক বহুতখিনি সহায় কৰি আহিছে। सर पतंजलि आपके एफपीओ को मजबूत बनाने के लिए क्या अच्छी भूमिका निभा रही है। পতঞ্জলীয়ে বহুত সুন্দৰ ভূমিকা আমাৰ লগত দিছে। আই এম গোয়িং টু স্পেচিয়েলি থেংকছ টু পতঞ্জলি। লগতে মই ইয়াত আমাৰ পতঞ্জলিৰে এজন জনেৰেল মেনেজাৰ ঈশ্বৰ ৰাও, তেখেতকো মই স্পেচিয়েলি থেংকছ, আৰু আমাৰ কোঅৰ্ডিনেটৰ নাছিম জামান, এফপিচি কোঅৰ্ডিনেটৰ নাছিম জামান, তেওঁলোককো মোৰ ফালৰ পৰা বিশেষ ধন্যবাদ। কাৰণ আজি পতঞ্জলি আছে কাৰণে পতঞ্জলিৰ দ্বাৰা কি হৈছে, আমি ইয়াত বহুতখিনি এফপিচিক পতঞ্জলিয়ে সহায় কৰিছে। দ্বিতীয়তে, আজি পতঞ্জলিৰ যদি উৎপাদনৰ ক্ষেত্ৰত যাওঁ, পতঞ্জলিয়ে পাম অইলৰ খেতি কৰি গোটেই ভাৰতবৰ্ষৰ লগতে অসম বা নৰ্থ ইষ্টত যিখিনি আমি তৈল সামগ্ৰীত আমি আত্মনিৰ্ভৰশীল হ'বলৈ সক্ষম হৈ গৈ আছোঁ। তৈলত আত্মনিৰ্ভৰশীল। আজিৰ পৰা অলপ দিনৰ আগতে বা বৰ্তমানলৈকে হয়তো আমি মানে খোৱা তেলত, এডিবল অইলত আমি আত্মনিৰ্ভৰশীল নহয়, কিন্তু আজি পতঞ্জলিয়ে আমাক আত্মনিৰ্ভৰশীল কৰিবলৈ সক্ষম কৰিছে। কিয়নো আমি পাম অইলৰ
খেতিত তেওঁলোকে যথেষ্ট অৰিহণা আছে। পতঞ্জলীয়ে যিখিনি প্লেণ্টেশ্যন দিছে, খুব সুন্দৰ প্লেণ্টেশ্যন, বৰ ধুনীয়া ধুনীয়া চিডলিং তেওঁলোকে প্ৰভাইড কৰে। আৰু যেতিয়া আমি FPC হৈ পেলাই কোনোবা খেতিয়কৰ ওচৰলৈ যাওঁ, খেতিয়কৰ ওচৰত যদি কিবা পাম অইল হৈ পেলাই যদি কিবা অসুবিধাৰ সৃষ্টি হৈছোঁ, তেনেহ'লে পতঞ্জলীৰ পৰা আমাৰ ঈশ্বৰ ৰাও আৰু তেখেতৰ গ্ৰুপটোৱে আহি পেলাই আমাক যথেষ্টখিনি সহায় কৰিছে আৰু আমি বহুতখিনি পাম অইলৰ খেতি কৰিবলৈ সক্ষম হৈছোঁ।